নমস্কাৰ মেথছ ধামাল ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। মই শফিকুল ইছলাম। আজিৰ ভিডিঅ'ত আলোচনা কৰিম আমি আনন্দৰাম বড়ো একাডেমীৰ সপ্তম শ্ৰেণীৰ গণিত বিষয়ৰ অনুশীলনী 1A যিটো আমাৰ 1 নম্বৰ চেপ্টাৰ। অনুশীলনী 1A ৰ 1 নম্বৰ প্ৰশ্ন মানে কি এইটো ভিডিঅ'ত আমি এই অনুশীলনী 1A টো আলোচনা কৰিম। ইয়াত 1 নম্বৰ প্ৰশ্ন কৈছে এটা উদাহৰণৰ সহায়ত দেখুওৱা যে দুটা অখণ্ড সংখ্যাৰ হৰণফলটো অখণ্ড সংখ্যা নহ'বও পাৰে। তো এইটো আমি এটা লৈছোঁ প্ৰথমত। সাপোজ আমি ইয়াতে দুটা অখণ্ড সংখ্যা ধৰি লম যে ইয়াত আমি ধৰি দুটা অখণ্ড সংখ্যা এইকেইটা আমি ধৰি লৈছোঁ যে লেট দুটা অখণ্ড সংখ্যা হ'ল এটা মই 2 ধৰিলোঁ আৰু এটা মই 3 ধৰিলোঁ। 2 আৰু 3 এই দুটাৰ হৰণফল যে এটা অখণ্ড সংখ্যা নহয় সেইটো আমি প্ৰমাণ কৰিব লাগে। তো এতিয়া আমি হৰণ কৰিম ইহঁতক হৰণ 2 হৰণ 3। এতিয়া এইটো আমি এনেকৈ লিখিব পাৰোঁ 2/3। 2ৰে 3ৰে 2ক হৰণ কৰিলে কিমান বাৰ যাব? 2 হৰণ 3। ইয়াতে আমাৰ এবাৰো নাযায়, 0 দিলে দশমিক আহিব। এতিয়া 6 বাৰ যাব। তো 6 বাৰ গ'লে কি হ'ব? 3 6 গুণ 18 2 থাকিব, আকৌ 6 6 যাই থাকিব। গতিকে আমি আনসাৰটো কিমান পাই আছোঁ? ইয়াতে 0.66 এনেকৈ গৈ থাকিব। গতিকে এটা কি নহয়, এইটো এটা অখণ্ড সংখ্যা নহ'ব। তো আমি গম পালোঁ যে দুটা অখণ্ড সংখ্যাৰ হৰণফলটো কেতিয়াও অখণ্ড সংখ্যা নহয়। এইটো আমি প্ৰমাণ কৰি চালোঁ। এতিয়া আমি 2 নম্বৰটো সমাধান কৰোঁ আহা। 2 নম্বৰ প্ৰশ্ন কৈছে সত্য নে অসত্য লিখা। আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো 1 বুলি লিখিছে। 1 নহয়, আচলতে পূৰ্ণ সংখ্যা ষ্টাৰ্ট হয় আমাৰ 0ৰ পৰা। তেতিয়াহ'লে সৰুটো হ'ব 0। এইটো অসত্য। এটা আমি অসত্য বুলি লিখিব লাগিব। তাৰপিছত 0টো এটা স্বাভাৱিক সংখ্যা নহয়, এইটো সত্য, কাৰণ স্বাভাৱিক সংখ্যা ষ্টাৰ্ট হয় 1ৰ পৰা। সকলোবোৰ অখণ্ড সংখ্যা পৰিমেয় সংখ্যা, এইটো সত্য, কাৰণ সকলোবোৰ অখণ্ড সংখ্যাৰ তলত মানে 1 থাকে। 1 থাকিলে পৰিমেয় হ'ব। ঋণাত্মক অখণ্ড সংখ্যাবোৰ পৰিমেয় নহয়, এইটো অসত্য। ঋণাত্মক হ'লেও ই পৰিমেয় হ'ব, অসত্য। তাৰপিছত যিকোনো এটা স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয়। স্বাভাৱিক সংখ্যাবোৰ সকলোবোৰেই পূৰ্ণ সংখ্যা, এইটো সত্য। এইটো সত্য আছিলে। তাৰপিছত এইটো আছিলে কি পৰিমেয় সংখ্যাৰ হৰটো 0 হ'ব পাৰে, এইটো অসত্য। পৰিমেয় সংখ্যাৰ হৰটো কেতিয়াও 0 হ'ব নোৱাৰে, কাৰণ আমাৰ সূত্ৰতে আছে q not equal 0। 0 সংখ্যাটো পৰিমেয় হয়, এইটো হয়, এইটো সত্য হ'ব, কিয়নো 0 সংখ্যাটোৰ তলত মানে 1 থাকে। কাৰণ তলত যদি 0 হয় তেতিয়া পৰিমেয় নহয়, যদি 1 থাকে পৰিমেয় হ'ব। এইখিনি আছিল সত্য সত্য 2 নম্বৰৰ। এতিয়া 3 নম্বৰৰ কেইটা আমি কৰোঁ আহা। 3 নম্বৰ প্ৰশ্নত কৈছে তলৰ প্ৰতিটো পৰিমেয় সংখ্যাৰে 5টাকৈ সমতুল্য পৰিমেয় সংখ্যা লিখা। 1 নম্বৰত আছে -1/2। ইয়াৰে 5টা সমতুল্য পৰিমেয় সংখ্যা লিখিব লাগে। 3/7ৰ 5টা আৰু 4/-9ৰ 5টা, এনেকৈ প্ৰতিটোৰে 5টাকৈ আমাৰ সমতুল্য পৰিমেয় সংখ্যা উলিয়াব লাগে। আমি প্ৰথমটো লৈছোঁ 1 নম্বৰটো। আমাৰ ইয়াতে 1 নম্বৰটো লৈছোঁ -1/2। এইটো আমি লৈছোঁ। -1/2। তো ইয়াৰ ক্ষেত্ৰত আমি কি কৰিম? -1/2 ইয়াৰ লগত আমি পূৰণ কৰিম 2। আকৌ -1/2 ল'ম। -1/2 ইয়াৰ লগত পূৰণ কৰিম আমি 3। তলে আৰু ওপৰে দুয়ো ঠাইত আমাৰ 3 পূৰণ কৰিব লাগিব। আকৌ -1/2 ইয়াৰ লগত 4 হ'ব পূৰণ। আকৌ -1/2 ইয়াৰ লগত 5 হ'ব পূৰণ। এটা 2টা 3টা 4টা হ'ল, আৰু এটা ল'ব লাগে -1/2 ইয়াৰ লগত পূৰণ হ'ব 6। এতিয়া পূৰণ কৰি দিওঁ আমি। 2 1 গুণে -2 হ'ব, 2 2 গুণে 4 হ'ব। আকৌ 3 1 গুণ -3, 3 2 গুণে 6। তাৰপিছত ইয়াত হ'ব আমাৰ 4 1 গুণে -4, 4 2 গুণে 8, 5 1 গুণে -5, 5 2 গুণে 10। আকৌ ইয়াতে 6 1 গুণে -6, 6 2 গুণে 12। আমি কি পালোঁ যে 1/2ৰ 5টা সমতুল্য পৰিমেয় সংখ্যা হ'ল -2/4, -3/6, -4/8, -5/10, -6/12। এতিয়া 2 নম্বৰটো লৈছোঁ।
2 নম্বৰটো হ'ল 3/7 ইয়াৰ ক্ষেত্ৰত আমি 3/7 ইয়াৰ লগত পূৰণ হ'ব 2 2 3 গুণ 6 2 7 গুণে 14 তাৰপিছত 3/7 ইনটু 3/3 3 3 গুণে 9 3 7 গুণ 21 আকৌ 3/7 ইয়াৰ লগত 4 পূৰণ হ'ব 4 3 গুণে 12 4 7 গুণে 28 আৰু 3/7 ইয়াৰ লগত 5 পূৰণ হ'ব 5 3 গুণ 15 5 7 গুণ 35 কেইটা হ'ল এটা দুটা তিনিটা চাৰিটা হ'ল আৰু এটা 6 পূৰণ হ'ব 6 পূৰণ হ'লে 6 3 গুণ 18 6 7 গুণ 42 এইকেইটা হ'ল এতিয়া আমি লিখিম therefore 3/7 ৰ সমতুল্য 5টা পৰিমেয় সংখ্যা হ'ল ইকুৱেল টু আমি কি লিখিম 6/14 9/21 আৰু 12/1 হ'ব 12/28 তাৰপিছত হ'ব আৰু আছে 15/35 15/35 আৰু এটা আছে 18/42 এইকেইটা হ'ব এতিয়া আমি 3 নম্বৰটো লৈছোঁ 3 নম্বৰটোত আছে -4/9 ইয়াৰ লগত আমি 4/-9 প্ৰতিটোৰে লিখিছোঁ আমি তাৰপিছত 2 দিছোঁ ইয়াতে তলে ওপৰে ইয়াত 3 4 5 6 যদি আমি এতিয়া পূৰণ কৰি দিওঁ ইয়াতে 2 4 গুণ 8 আৰু 2 9 গুণে -18 আৰু 3 4 গুণ 12 3 9 গুণ 27 তাৰপিছত 4 4 গুণ 16 4 9 গুণ 36 তাৰপিছত ইয়াতে হ'ব আমাৰ 4 5 গুণ 20 5 9 গুণ 45 তাৰপিছত 6 4 গুণ 24 আৰু 6 9 গুণ 54 এইখিনি হ'ল এতিয়া আমি লিখিম therefore আমি কি পালো যে 4/-9 ৰ সমতুল্য 5টা পৰিমেয় সংখ্যা হ'ল 8/-18 12/-27 16/-36 আৰু 20/-45 24/-54 এতিয়া আমি 4 নম্বৰটো লওঁ এইটো আমি 4 নম্বৰটো লৈছোঁ -5/12 ৰ ক্ষেত্ৰত ইয়াত আমাৰ কি হ'ব -5/12 প্ৰতিটোতে লিখিছোঁ আমি ইয়াত 2 পূৰণ হ'ব ইয়াত 3 হ'ব ইয়াত 4 ইয়াত 5 ইয়াত 6 লিখিছোঁ এতিয়া পূৰণ কৰি দিওঁ আমি 2 5 গুণ -10 2 12 গুণ 24 ইয়াতে হ'ব 3 5 গুণ 15 মাইনাছ আৰু ইয়াত 3 12 গুণ কিমান হ'ব 36 তাৰপিছত ইয়াতে হ'ব 4 5 গুণ 20 আৰু ইয়াতে হ'ব 4 12 গুণ 48 তাৰপিছত 5 5 গুণ -25 আৰু 5 12 গুণ 60 হ'ব ইয়াতে আৰু ইয়াতে হ'ব আমাৰ 6 5 গুণ 30 -30 আৰু 6 12 গুণ 72 হ'ব ইয়াতে আমি এইকেইটা পালোঁ এতিয়া লিখিম therefore আমাৰ যিটো 5টা পৰিমেয় সংখ্যা আমি এইটো পালোঁ এইটো আৰু এইটো এই 5টা আমি এতিয়া লিখিম তো ইয়াতে আমাৰ -5/12 ৰ 5টা সমতুল্য পৰিমেয় সংখ্যা হ'ল -10/24 -15/36 -20/48 -25/60 -30/72 এইকেইটা আমাৰ আছিলে এতিয়া আমি 5 নম্বৰটো লৈছোঁ 5 নম্বৰত আছে -3 তো -3 ৰ তলত মনে মনে 1 থাকে আমি পৰিমেয় বুলি লিখি লৈছোঁ এইটো 1 এতিয়া আমি এইকেইটা লিখি লওঁ তো -3/1 ফাৰ্ষ্টত লিখিব লাগিব ইয়াৰ লগত পূৰণ হ'ব কিমান ইয়াৰ লগত পূৰণ হ'ব 2 তলতো 2 তো পূৰণ কৰি দিলে 2 3 গুণ -6 আৰু 2 1 গুণে 2 তলত হ'ব তাৰপিছত আকৌ আমি -3/1 লিখিম ইয়াৰ লগত পূৰণ হ'ব 3 তো 3 তলত 3 ইকুৱেল 3 3 গুণ 9 -9 আৰু 3 1 গুণে 3 আকৌ আমি লিখিম -3/1 ইয়াৰ লগত পূৰণ হ'ব 4/4 তো 4 4 3 গুণ 12 -12 4 1 গুণে 4 আকৌ -3/1 লৈছোঁ ইয়াৰ লগত পূৰণ হ'ব 5 তলত ইকুৱেল 5 3 গুণ 15 মাইনাছ আৰু 5 1 গুণে 5 এতিয়া আমি ইয়াত -3/1 আকৌ ল'ম ওপৰত লিখিছোঁ আমি -3/1 ইয়াৰ লগত পূৰণ হ'ব 6 এতিয়া 6 3 গুণ 18 -18 আৰু 6 1 গুণে 6 তলত হ'ব তো এইকেইটা আমাৰ গোটেইকেইটা পালোঁ এতিয়া আমি লিখিম তলত therefore যে -3 ৰ 5টা সমতুল্য
পৰিমেয় সংখ্যা হল -6/2 -9/3 আৰু -12/4 -15/5 আৰু -18/6 এইকেইটা আছিলে 5 নম্বৰ আৰু 2 নম্বৰ 3 নম্বৰ প্ৰশ্নৰ এইকেইটা সমাধান আছিলে এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো সমাধান কৰো আহা 4 নম্বৰ প্ৰশ্নটোত কৈছে যে 4 নম্বৰ -3/8 ৰ এটা সমতুল্য পৰিমেয় সংখ্যা লিখা যাৰ হৰটো 32 তো হৰটো 32 হ'ব লাগিব আৰু ইয়াৰ এটা সমতুল্য হ'ব লাগিব সমতুল্য কেনেকৈ হয় যাতে আমি 32 হৰ লৈ সংখ্যাটো বঢ়াব পাৰো বঢ়াই আকৌ যদি কটাকটি কৰো তলে ওপৰে তেতিয়া আগৰ সংখ্যাটো পাব লাগিব একেবাৰে সৰু একতম সংখ্যাটো লঘিষ্ঠ আকাৰটো আমি যাতে পাও একেবাৰে এইটো আমি সংখ্যাটো পাও তেনেকুৱা হ'ব লাগিব তো আমি 1 নম্বৰটো প্ৰথমত লৈছো তো ইয়াতে -3/8 ৰ এটা সমতুল্য পৰিমেয় সংখ্যা যাৰ হৰটো কি হ'ব 32 এতিয়া এই 8 যেটো আছে 8 এৰে যদি আমি 32 হৰণ কৰো কি সংখ্যা ইয়াৰ লগত পূৰণ কৰিলে 8 ৰ লগত আমি এনে জানো যে 4 ৰে পূৰণ কৰিলে 32 হয় হৰটো কিমান হ'ব লাগিব 32 হ'ব লাগিব আমি এই সংখ্যাটো উলিয়াব পাৰি এনেকৈ যে 32 যদি আমি এই যেটো হৰ আছে এই হৰেৰে যদি হৰণ কৰো তেতিয়ালে কিমান বাৰ যাব তো ইয়াত আমাৰ হৰণ যাব 4 বাৰ 4 8 32 হয় তো ইয়াত শূন্য থাকিব 4 ইয়াৰ লগত পূৰণ হ'ব তো ইয়াত আমি লিখিম therefore -3/8 তো ইয়াৰ লগত পূৰণ কৰিম আমি কিমান 4 তো 4 পূৰণ কৰিলে হৰটো আমাৰ কিমান হ'ব 4 8 32 আৰু 4 3 -12 আমাক কৈছে অকল হৰটো কি হৰটোৰ কথা উল্লেখ কৰি দিছে যে তলত 32 হ'ব লাগিব তো এতিয়া আমি পালো হেতু आंसरটো আমাৰ কি হ'ব -12/32 therefore সংখ্যাটো কি হ'ব সংখ্যাটো হল -12/32 হ'ব এতিয়া আমি 2 নম্বৰটো লৈছো এতিয়া 2 নম্বৰত কৈছে কি যে 5/-17 ৰ এটা সমতুল্য পৰিমেয় সংখ্যা লিখা যাত লবটো হ'ব -15 লবটো মানে ওপৰটো লব বাই হৰ কাৰণ পৰিমেয় সংখ্যাবোৰ লব বাই হৰ আকাৰত থাকে যেটা আমি বৰ্ণাঙ্ক বুলি কওঁ এইটোৰ ক্ষেত্ৰত -5/-17 ৰ লবটো কিমান হ'ব লাগে লবটো হ'ব লাগে -15 তো -15 হ'ব লাগে তেতিয়ালে আমাৰ বৰ্ণাঙ্ক বা পৰিমেয় সংখ্যাবোৰ কি হয় লব বাই হৰ আকাৰত থাকে তো এতিয়া -15 হ'বলৈ হলে ইয়াত আমাৰ কিমান পূৰণ কৰিব লাগিব ইয়াত আমাৰ যদি -15 ক যদি আমি হৰণ কৰো এই 5 এৰে তেতিয়া কিমান পূৰণ কৰিব লাগে হেতু উলিয়াই যাব তো 5 15 ৰ ভিতৰত 3 বাৰ হৰণ যাব তো -3 ৰে পূৰণ কৰিলে -15 আহিব কাৰণ এটো পজিটিভত আছে আৰু এটা নেগেটিভে পূৰণ কৰিব লাগিব তেতিয়া আমি কি পাম ইয়াত আমি লিখি লও 5 divided by -17 তো ইয়াৰ লগত পূৰণ হ'ব -3 ইয়াতো -3 দিব লাগিব কাৰণ হৰটোত আমাৰ লবটোত আমাৰ কিমান হ'ব লাগে লবটোত আমাৰ -15 হ'ব লাগে অৰ্থাৎ ওপৰটো -15 হ'ব লাগে আৰু তলত হৰটো যি হয় হ'ব আৰু এতিয়া 3 5 গুণ -15 হল ওপৰত 3 17 গুণ 51 হয় কিন্তু মাইনাস মাইনাস কি হ'ব ইয়াতে পূৰণ কৰিলে প্লাস হ'ব গতিকে ওপৰত আমাৰ যেটো উলিয়াব দিছিলে আমি -15 পালো আৰু তলত 51 হ'ব গতিকে আমি আনসাৰটো পালো therefore সংখ্যাটো -15 বাই কি হ'ব 51 হ'ব 3 নম্বৰ হল যে 4/-17 ৰ এটা সমতুল্য পৰিমেয় সংখ্যা লিখা যাৰ হৰটো ধনাত্মক এই তলৰটো ধনাত্মক হ'ব লাগিব তলত এটা কি আছে 7 -7 টো এটা ঋণাত্মক সংখ্যা তো ঋণাত্মকৰ লগত আমাৰ এটো যেটো সম্পৰ্ক আছে যে ধনাত্মক আমি কেনেকৈ বনাম হেতু আমি হেকিটা জানি লও হা তো ইয়াত আমি সংখ্যাটো লৈছো 4/-7 ইয়াৰ এটা সমতুল্য পৰিমেয় সংখ্যা লিখিব লাগে যেটো হৰটো আমাৰ ধনাত্মক হ'ব লাগে মানে ঋণাত্মক চিন যাতে মাইনাস চিন যাতে না থাকে তেতিয়ালে আমাৰ জানিব লাগিব যে মাইনাস ইনটু মাইনাস পূৰণ কৰিলে দুটা মাইনাস পূৰণ কৰিলে কি হয় প্লাস হয় আকৌ যদি মাইনাস আৰু প্লাস পূৰণ কৰি দিও তেতিয়া কি হ'ব ইহত মাইনাস হ'ব আকৌ মাইনাস আৰু কি প্লাস আৰু মাইনাস যদি পূৰণ কৰা হয় তেতিয়া ইহতে মাইনাস হ'ব প্লাস আৰু প্লাস পূৰণ কৰিলে কি হ'ব প্লাস পূৰণ কৰিলে প্লাস হ'ব তেতিয়া এটা জানিলে আমি এটো লিখিব পাৰিম এটা কথা হলে ইয়াতে মাইনাস আছে যে মাইনাস হলে মাইনাস পূৰণ কৰিলে হে তলত ধনাত্মক হ'ব তেতিয়ালে আমি লিখিব লাগিব যে 4/-7 তো ইয়াৰ লগত আৰু এটা যিকোনো সংখ্যা আমি পূৰণ দিব পাৰো ইয়াৰ সমতুল্য হৈ যাব আমি সাপোজ 2 দিলো কিন্তু ইয়াতো মাইনাস দিব লাগিব কাৰণ তো এই মাইনাস পূৰণ হলে কি হ'ব তেতিয়া প্লাস হৈ যাব কাৰণ এই দুটা সংখ্যা তলে তলে পূৰণ হৈ আছে তো ইয়াতো আমি সেই কাৰণে -2 তলে ওপৰে দুটা ঠাইতে দিব লাগিব এতিয়া আমি পূৰণ কৰি দিও 2 7 গুণে কিমান হ'ব 14 মাইনাস মাইনাস প্লাস হল 2 4 গুণে 8 আৰু মাইনাস ইয়াৰ লগত প্লাস চিন আছে তো প্লাসে মাইনাসে কি হ'ব মাইনাস এইটো আমি পালো therefore সংখ্যাটো -8/14 এটা কথা হল आंसर যে এইটোই হবে হেতু বুলি কথা নাই যে আমি অকল হৰটোহে আমাৰ কি হ'ব লাগে আমাৰ হৰটো ধনাত্মক হ'ব লাগে
বেলেগ বেলেগ সংখ্যা হ'ব পাৰে, বেলেগ এনচাৰ হ'ব পাৰে। ইয়াত আমি যদি -3 দিওঁ তেতিয়া বেলেগ এনচাৰ হৈ যাব, -4 দিলে বেলেগ এনচাৰ হৈ যাব, গতিকে -1 দিলেও এটা এনচাৰ হৈ যাব। তেনেকৈ আমি লিখিব পাৰিম। গতিকে এতিয়া আমি 4 নম্বৰটো লৈছোঁ। ইয়াত 4 নম্বৰত কৈছে যে 5/-6 আৰু 6/7 প্ৰতিটোৰে একোটাকৈ সমতুল্য পৰিমেয় সংখ্যা উলিওৱা যাতে কি হয় যাতে ইয়াত কুৱেশ্যনখিনি উঠা নাই আৰু প্ৰশ্নখিনি আধাখিনি ৰৈ গৈছে, যাতে ইয়াতে কি হ'ব লাগে হৰটো প্ৰতিটোৰে ক্ষেত্ৰত হৰটো আমাৰ 42 হ'ব লাগে। 42 হয়, এইখিনি আমাৰ লিখি ল'ব লাগে, হৰটো যাতে 42 হয়। তো আমি এই দুটা পৰিমেয় সংখ্যা লিখিছোঁ। এতিয়া 6 আৰু 7 আছে তলত, তো এই দুটা আমি কি কৰিম, যাতে 42 হোৱাকৈ আমি এই দুটা একোটাকৈ সমতুল্য পৰিমেয় সংখ্যা উলিয়াম। এতিয়া এই দুটা আমি লৈছোঁ 5/-6 আৰু 6/7। তো আমাৰ ইয়াতে হৰটো কিমান হ'ব লাগে, হৰটো হ'ব লাগে আমাৰ 42। তেতিয়াহ'লে 6 যদি 42ক হৰণ কৰা যায় তেতিয়া 7 বাৰ যাব। এই ক্ষেত্ৰত আমাৰ কি হ'ব, 5/-6ৰ ক্ষেত্ৰত 42 যদি বনাব যাওঁ 6 লগত 7 পূৰণ কৰিব লাগিব, আৰু মাইনাছ যাতে নহয় 42 যাতে হয় তাৰ কাৰণে মাইনাছ আমি ইয়াতে মাইনাছ দিব লাগিব, -7 দিব লাগিব, কাৰণ মাইনাছ পূৰণ হ'লে কি হ'ব প্লাছ হৈ যাব। তেতিয়া 7 6 × 42 আৰু ওপৰত হ'ব 7 5 × 35। তো এইটোৰ ক্ষেত্ৰত আমাৰ 42 তলত হ'ল, কিন্তু আমি এইটোৰ ক্ষেত্ৰত ল'ম এতিয়া 6/7ৰ ক্ষেত্ৰত যদি আমি 7ৰ লগত 6 পূৰণ কৰোঁ তেতিয়া 42 হয় তলত। তো 6 7 × 42 আৰু 6 6 × 36। তো এইখিনি আমি পালোঁ। এতিয়া therefore 5/-6 আৰু 6/7 একোটাকৈ সমতুল্য পৰিমেয় সংখ্যা হ'ল যে 5/-6 আৰু 6/7 একোটাকৈ সমতুল্য পৰিমেয় সংখ্যা হ'ল, ইয়াত আমাৰ লিখিব লাগিব যে ইয়াৰ পিছত যে 6/7 42 হৰযুক্ত একোটাকৈ সমতুল্য পৰিমেয় সংখ্যা হ'ল এটা হ'ব কি -35/42 আৰু 36/42। এই দুটা আনসাৰ হ'ব। এতিয়া আমি 5 নম্বৰ প্ৰশ্নলৈ যাওঁ। এইখিনি আছিল আমাৰ 4 নম্বৰ 4টা প্ৰশ্ন। 5 নম্বৰ প্ৰশ্নত কৈছে তলৰ পৰিমেয় সংখ্যাবোৰ প্ৰামাণিক ৰূপলৈ নিয়া। প্ৰামাণিক ৰূপটো হ'ল মানে কি, যে সংখ্যাটো একেবাৰে সৰু কৰিব লাগিব আৰু তলত যাতে কি নহয় মাইনাছ চিনটো নাথাকে, আমাৰ হৰটো যাতে কেতিয়াও মাইনাছ নহয়, সেইটো কোৱা হয় প্ৰামাণিক ৰূপ। একদম লঘিষ্ঠ আকাৰ যিটো সেইটো, আৰু যাতে আমি এই সংখ্যাটো ভাঙি গৈ আমি একেবাৰে শেষত যিটো সংখ্যা পাম সেইটো যাতে আৰু ভাঙা নাযায়, সেই সংখ্যাটো হ'ব প্ৰামাণিক ৰূপ, আৰু তলত হৰটো যাতে কি নহয় মাইনাছ নহয়। গতিকে আমি প্ৰতিটো এনেকৈ লৈছোঁ। ইয়াৰ ক্ষেত্ৰত আমি প্ৰতিটো প্ৰশ্ন লিখি লৈছোঁ। তো প্ৰামাণিক ৰূপলৈ নিবলৈ হ'লে আমি এই সংখ্যা দুটাক কমন সংখ্যাৰে হৰণ কৰিব লাগিব, যাতে দুয়োটাতে হৰণ যায়। তেতিয়া আমি এই দুটাক হৰণ কৰিম 8ৰ দ্বাৰা। আমি 2ৰ দ্বাৰা কৰিব পাৰিলোঁ হয়, একেবাৰে 8ৰ দ্বাৰা দিছোঁ যাতে শ্বৰ্ট হৈ যায়। তেতিয়া 8ৰে 16 হৰণ কৰিলে -2 বাৰ যাব, 8ৰে 40ক দিলে 5 বাৰ যাব। এইটো সংখ্যাটোক আৰু ভাঙা নাযায়, গতিকে এইটো হ'ব প্ৰামাণিক ৰূপ। এতিয়া ইয়াক যদি আমাৰ হেৰি কৰা যায়, এই 35ক যদি আমি হৰণ কৰোঁ তেতিয়াহ'লে কি পাম, 35ক আমি এই দুটা সংখ্যা আমি 7ৰে হৰণ কৰিব পাৰি। তো 7 ইয়াতে দিলোঁ, 7 ইয়াতে দিলোঁ। এতিয়া 7 5 × 35, ইয়াতে 5 বাৰ যাব, 7 9 × 63। এতিয়া এইটো প্ৰামাণিক ৰূপ হৈ গ'ল। আকৌ ইয়াতে হৰণ কৰিম আমি, ইয়াত যেহেতু 8 আৰু 15 এই দুটা কমন সংখ্যা কোনো সংখ্যাৰে হৰণ নাযায়, তেতিয়াহ'লে আমি মাইনাছটোক উঠাবৰ কাৰণে ইয়াতে -1ৰে হৰণ কৰিম। -1, তো -1 আৰু মাইনাছ হৰণ হ'লে কি হয় প্লাছ হৈ যায় তেতিয়াও। তো 1 15ৰ ভিতৰত 15 বাৰ যাব আৰু মাইনাছটো গুচি যাব। ইয়াতে 8ৰ ভিতৰত 1 8 বাৰেই যাব, কিন্তু মাইনাছটো ওপৰত থাকি যাব। এইটো প্ৰামাণিক ৰূপ হৈ গ'ল। ইয়াৰ ক্ষেত্ৰত আমি কি কৰিম, যে ইয়াতো আমাৰ হৰণ নাযায়, দুটা সংখ্যা কমন উৎপাদক নাই, তেতিয়া আমাৰ ইয়াতে হৰণ হ'ব কি -1, ইয়াতেও -1। তো দুয়োটাতে মাইনাছ আছিলে, তো -1ৰে হৰণ কৰিলে কি হ'ব, মাইনাছ গুচি যাব দুয়োটাৰ পৰা 6। এইখিনি প্ৰামাণিক ৰূপ হৈ গ'ল। ইয়াৰ ক্ষেত্ৰত আমাৰ হৰণ হ'ব 18 আৰু 12ৰ ক্ষেত্ৰত 6ৰে হৰণ কৰিব পাৰি, কাৰণ 6 দুয়োটাতে হৰণ যায়। এতিয়া মাইনাছ ওপৰটোত নাই, তলৰটোত মাইনাছ আছে, তো মাইনাছ ইয়াতে দিব লাগিব যাতে তলত মাইনাছ গুচি যায়। তো 6 12ৰ ভিতৰত 2 বাৰ যাব হৰণ, 6 18ৰ ভিতৰত 3 বাৰ যাব, তো মাইনাছ দুয়োটাৰ পৰা কেঞ্চেল হ'ল। এতিয়া আমি 6 নম্বৰটোত আহোঁ। 6 নম্বৰত আছে কি -12। ইয়াত আমাৰ এইটোত মাইনাছ নাছিলে, এইটো মাইনাছটো থাকিব, কিন্তু ইয়াতে আমি হৰণ কৰোঁ, ইয়াতো একেই চিষ্টেম। ইয়াতে আমাৰ কি হ'ব, 6 হ'ব মাইনাছত 6। তো দুয়োটাতো মাইনাছ আছিল, মাইনাছ এতিয়া নাথাকে, ইয়াত 3 বাৰ যাব, ইয়াত 2 বাৰ যাব। 64ৰ ক্ষেত্ৰত
এই দুটা সংখ্যাক আমি হৰণ কৰিব পাৰি 4 দি। তো 4 দিলো, ইয়াতে 4 দিলো। 4 64 ৰ ভিতৰত যাব 16 বাৰ, আৰু 4 17 100 ভিতৰত যাব 25 বাৰ। তো এইটো হৈ গ'ল আমাৰ প্ৰামাণিক ৰূপ। আৰু ইয়াতে আমাৰ যেহেতু দুটা সংখ্যা আমাৰ ইয়াৰে কমন উৎপাদক নাই, তেতিয়াহ'লে ইয়াত কমন উৎপাদক নাই যদি মাইনাছটো তলৰ পৰা গুচাবৰ কাৰণে -1 এৰে হৰণ কৰিব লাগিব। -1, তেতিয়া কি হ'ব, ইয়াতে 37 হ'ব, আৰু ইয়াতে হ'ব আমাৰ -31 হ'ব। এইখিনি আমাৰ প্ৰামাণিক ৰূপ হৈ গ'ল প্ৰতিটোৰে। এতিয়া আমি 6 নম্বৰটো লওঁ আহা। 6 নম্বৰ প্ৰশ্ন কৈছে পৰম মান উলিওৱা। পৰম মান -3/4 ৰ পৰম মান কি হ'ব এইটো আৰু কেনেকৈ নিৰ্ণয় কৰিব লাগে চাওঁ আহা। এইটো ইয়াৰ ক্ষেত্ৰত -3/4 ৰ ক্ষেত্ৰত পৰম মান উলিয়াব হ'লে আমাৰ এইটো চিন ব্যৱহাৰ কৰিব লাগিব। এইটো হ'ল পৰম মানৰ চিন। 3/4 ইয়াতে যি আছে আমাৰ মাইনাছ থাকিলেও আছে, প্লাছ থাকিলেও আছে, কিন্তু পৰম মান চিন দিয়াৰ পিছত আমাৰ কি হ'ব, মাইনাছটো গুচি যাব। তেতিয়া ইয়াতে 3 হ'ব আৰু ইয়াতে ডাইৰেক্ট 4 হ'ব। মাইনাছ থাকিলে গুচি যায়। তেতিয়া এটা 2 নম্বৰটো লৈছোঁ। 2 নম্বৰত আমাৰ আছে, আমি 2 নম্বৰটো লিখি লওঁ প্ৰথমত। -1/-4 আছে। এই ক্ষেত্ৰত যদি আমি হেৰি কৰোঁ, -1/-4ক পৰম মান উলিয়াওঁ, তেতিয়া -1 টো মাইনাছ গুচি যাব, 1 হ'ব ডাইৰেক্ট, আৰু ইয়াতে ডাইৰেক্ট 4 হ'ব। এতিয়া 3 নম্বৰটো লৈছোঁ। 3 নম্বৰত আছে আমাৰ -6। ইয়াৰ ক্ষেত্ৰতো -6 আছে যদি ইয়াত পৰম মান চিন দিব লাগিব আৰু 6 লিখিব লাগিব। তাৰপিছত 4 নম্বৰটো, 4 নম্বৰত আছে -11/15। therefore -11/15 পৰম মানৰ চিন দিলোঁ, তাৰপিছত 11/15 হ'ব। আকৌ 5 নম্বৰত আছে 9/13 আছে। তো therefore 9/-13 ইয়াৰ ক্ষেত্ৰত পৰম মান চিন দিলোঁ, তো 9 কি হ'ব, 13 হ'ব। এতিয়া 6 নম্বৰটো লৈছোঁ। 6 নম্বৰত আমাৰ দিয়া আছে 14/15। therefore 14/15 ইয়াৰ পৰম মানটো কি হ'ব, এইটোৱে হ'ব, কাৰণ ইয়াতে প্লাছো নাই মাইনাছো নাই, গতিকে এইটোৱে হ'ব। এতিয়া আমি 7 নম্বৰটো লৈছোঁ। 7 নম্বৰটো হ'ল 0। তো 0ৰ ক্ষেত্ৰত আমি কি কৰিম, পৰম মানটো চিন দি আমি 0 লিখিব লাগিব। তাৰপিছত 8 নম্বৰত আছে 12। তো 12ৰ ক্ষেত্ৰত পৰম মান চিন দি আমি ডাইৰেক্ট 12 বুলি লিখিব লাগিব। এইবিলাক ধনাত্মক ৰূপতে আছে, গতিকে এইটোৱে আনচাৰ হ'ব। তো 5-6 নম্বৰ এইকেইটাই প্ৰশ্ন আছিলে। এতিয়া 7 নম্বৰটো কৰোঁ আহা। 7 নম্বৰত কৈছে খালী ঠাই পূৰ কৰা। -2/3, 4/- আৰু -9। তো ইয়াত খালী ঘৰত কি হ'ব, এইটো আমাৰ উলিয়াব লাগে। তো খালী ঘৰ এইটোত আমি A বুলি লিখিলোঁ, এইটো আমি B বুলি লিখিলোঁ। তো ইয়াৰ ঠাইত কি হ'ব আৰু B ঠাইত কি হ'ব উলিয়াব লাগে। এই ক্ষেত্ৰত আমি কি কৰিম, যেহেতু এই গোটেইকেইটা সমান আছে, আমি এই দুটা প্ৰথমত লওঁ। -2/3 = 4/A। তো এই দুটা আমি কি কৰিম, বজ্ৰ পূৰণ কৰিম। বজ্ৰ পূৰণ কেনেকৈ কৰে, যে এইটোৰ লগত এইটো পূৰণ হ'ব আৰু এইটোৰ লগত এইটো পূৰণ হ'ব। তেতিয়াহ'লে A লগত পূৰণ হৈ আছে -2, আৰু 3 লগত পূৰণ হৈ আছে 4, আৰু এনেকুৱা পূৰণ কৰি আমি সমান চিনৰ দুয়োফালে বহাব লাগে। এতিয়া -2 যদি সোঁফালে যায়, A লগত পূৰণ হৈ আছে, সোঁফালে গ'লে কি হ'ব, হৰণ হ'ব। গতিকে 3 × 4 / -2। এতিয়া 2 4ৰ ভিতৰত 2 বাৰ হৰণ যাব, আৰু -2 থাকি যাব ইয়াতে। A = আমি কি পাম, 2 × 3 = -6। তো এৰ মানটো আমি ইয়াতে 6 পালোঁ। এতিয়া বিৰ মানটো কিমান হ'ব এইটো উলিয়াব লাগে। তো ইয়াতে আমি যদি হেৰি কৰোঁ, এইটোৰ লগত আকৌ এইটো সমান বুলি ধৰোঁ, যে -2/3 = B/-9। এই ক্ষেত্ৰত যদি আমি ধৰোঁ এনেকৈ, তেতিয়া ইয়াতো আমি বজ্ৰ পূৰণ কৰিম। B × কি হ'ব, 3, ইয়াৰ লগত এইটো পূৰণ সমান 9, -2 × -9। ইয়াতে আমাৰ 3 সোঁফালে গ'লে আকৌ হৰণ হ'ব। তো ইয়াতে -2 × -9 আছে, তলত 3 গ'ল। 3 9ৰ ভিতৰত 3 বাৰ হৰণ যায়। এতিয়া মাইনাছ পূৰণ কৰিলে প্লাছ হ'ব, 3 × 2 = 6। তো বিৰ মানটো আমি কিমান পালোঁ, 6 পালোঁ। ইয়াতে আমি এৰ মানটো 6 পালোঁ। তেতিয়াহ'লে আমাৰ খালী ঠাইটো কি হ'ব, therefore আমি লিখিব পাৰিম -2/3 = আমাৰ যিটো খালী ঘৰ আছিলে, সেইটো আমি পালোঁ -6, আৰু ওপৰত আছিলে 4। আকৌ বিৰ ঠাইত যিটো আমি খালী ঘৰ পাইছিলোঁ, সেইটো আছিলে 6 পালোঁ আমি, আৰু ইয়াতে আমাৰ -9 আছিলে। এতিয়া এইখিনি আনচাৰ হয়। এতিয়া 2 নম্বৰটো আমি লৈছোঁ। 2 নম্বৰটোত আছে 3/-5 -3/10, 10 ওপৰত ডেছ, ওপৰত খালী আছে, -12 তলত খালী আছে, 25 তলত ওপৰত খালী আছে। তো ইয়াৰ প্ৰতিটোৰ ক্ষেত্ৰত আমি ধৰি লৈ যাওঁ যে ইয়াতে A, ইয়াতে আমি B দিলোঁ, ইয়াতে C, আৰু ইয়াতে D দিলোঁ। তো এইখিনি আমি ধৰি লৈছোঁ। তো ইয়াৰ ক্ষেত্ৰত কি সংখ্যা হ'ব, বিৰ ক্ষেত্ৰত কি সংখ্যা হ'ব, চিৰ ক্ষেত্ৰত আৰু ডিৰ ক্ষেত্ৰত কি সংখ্যা হ'ব, এইবোৰ উলিয়াব লাগে। এতিয়া কথা হ'ল যে গোটেইকেইটা সমানেই আছে, ইকুৱেল আছে। তো দুটাকে আমি ধৰি লওঁ। 3/-5 = আমি লিখিম -3/A। তো এই ক্ষেত্ৰত আমাৰ কি হ'ব,
ইয়াৰ লগত এইটো পূৰণ হ'ব a * 3 minus 5 into minus 3 ইয়াৰ লগত এইটো পূৰণ হ'ব এতিয়া 3 যদি হফালে যায় তেতিয়া কি হ'ব হৰণ হ'ব 5 into minus 3 divided by 3 এতিয়া 3 3 এর ভিতৰত এবাৰ হৰণ যাব তো মাইনাস মাইনাস পূৰণ কৰিলে প্লাস হ'ব 1 5 গুণে 5 তেতিয়া আমি এর মানটো কিমান পালো 5 পালো তাৰ পিছত আমি যদি আকৌ কি কৰো এই দুটা লৈছিলো এতিয়া ইয়াৰ লগত এইটো যদি বহাও 3 - -5 equal b / 10 তেতিয়া কি হ'ব b ৰ লগত -5 পূৰণ হ'ব আকৌ 10 ৰ লগত 3 পূৰণ হ'ব এতিয়া 5 যদি হফালে যায় পূৰণ আছে এইফালে হৰণ হ'ব তো 10 into 3 আৰু হৰণ হ'ব -5 এতিয়া b ৰ মানটো আমি কিমান পাম 5 ইয়াতে দুবাৰ হৰণ যাব মাইনাসটো থাকি যাব 2 3 গুণ 6 তাৰ পিছত এইটো পালো আমি b ৰ মান এতিয়া আমি c ৰ মান উলিয়াম therefore c ৰ মানটো উলিয়াব হলে এইটো লগত আমি এইটো সমান বুলি লিখিম তো 3 / -5 equal -12 by c তো এই ক্ষেত্ৰত আমি কি কৰিম ইয়াৰ লগত এইটো পূৰণ হ'ব আৰু ইয়াৰ লগত এইটো c into 3 -5 into 12 -12 এতিয়া 3 যদি হফালে যায় হৰণ হ'ব -5 into -12 divided by 3 তো 3 ইয়াতে 4 বাৰ হৰণ যাব -4 মাইনাস প্লাস হ'ব 4 5 গুণ 20 হ'ব তো c ৰ মানটো কিমান পালো আমি 20 আকৌ আমি d ৰ মান উলিয়াব লাগে তো এই ক্ষেত্ৰত আমাৰ ইয়াৰ লগত আকৌ এইটো সমান কৰিম তো 3 / -5 equal আমি কি লিখিম d / 25 তো d into -5 equal to এইটো লগত এইটো 3 into 25 এতিয়া d ৰাখি দিলে d আমি ৰাখি দিলো -5 পূৰণ হৈ আছে হফালে গলে হৰণ হ'ব সমান চিহ্ন হফালে গলে তো -5 এতিয়া 5 ইয়াতে হৰণ যাব 5 বাৰ মাইনাসটো থাকি গল তো 5 3 গুণ কি হ'ব 15 তো এইটো আমি d ৰ মান পালো এতিয়া সংখ্যাটো আমি লিখিলো এইটো আমাৰ খালি ঘৰ আছিল এই খালি ঘৰ ঠাইত কি হ'ব তো এর ক্ষেত্ৰত আমাৰ ইয়াতে কি পালো আমি এইকিটা লিখিলো a b c ৰ মান যিকিটা পালো এতিয়া আমি লিখিব পাৰো যে 3 / -5 equal to -3 / আমি এর মান যেটো পাইছো 5 আৰু b ৰ ঠাইত পাইছো আমি কিমান 6 -6 / 10 তাৰ পিছত হ'ব কয় c ৰ মান পাইছো আমি কিমান 20 তো -12 / 20 আৰু d ৰ মান 15 পাইছো মাইনাসত তো -15 / 25 এইখিনি आंसर হল তো এইখিনি আছিল আমাৰ অনুশীলনী 1 এর প্রশ্নকিটা গোটেইকিটা প্রশ্ন সমাধান ভিডিওটো আজি ইমানতে সামৰিছো যদি ভিডিওটো ভাল লাগে প্লিজ চেনেলটো সাবস্ক্রাইব কৰি দিব লাইক কৰিব শেয়ার কৰিব পৰৱৰ্তী ভিডিওৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্রাইব কৰি ৰাখক ধন্যবাদ